নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো খুব সুন্দৰ গৰমত পিন্ধিব পৰা লাইন এণ্ড কটনৰ এযোৰ মেখেলা চাদৰৰ সৈতে। আৰু এইযোৰ আহিব এনেকৈ ঘি কালাৰৰ লাইন এণ্ড কটনৰ মেখেলা চাদৰ আৰু খুব সুন্দৰ হয় কাপোৰযোৰ। এইখন হ'ব চাদৰখনৰ আচলটো চাব এনেকৈ আৰু এইবিলাক প্ৰিণ্টেড হয়, ডিজিটেল প্ৰিণ্টেড হয়, লাইন এণ্ড কটনৰ কাপোৰ। চাইডৰ পাৰিটো এনেকৈ কৰা আছে, ঘি কালাৰৰ কাপোৰ গোটেই চাদৰখনতে এনেকৈ প্ৰিণ্ট কৰি দিয়া হৈছে, ঘন ঘনকৈ কৰা হৈছে। আৰু ইয়াৰে ব্লাউজ পিচ পাই যাব আপোনালোকে। ব্লাউজ পিচবিলাক চিলাবও পাৰে বা নিচিলাবও পাৰে, আপোনালোকে যিকোনো ব্লাউজৰ লগতে পেয়াৰ কৰি সুন্দৰকৈ পিন্ধিব পাৰিব। এইটো ব্লাউজৰ পিচ আহিব আৰু ইয়াৰে এইখন হ'ব মেখেলা। আৰু একেবাৰে কম দামত দিম আজি অফাৰ প্ৰাইচত লৈ আহিছে এইবিলাক মেখেলা চাদৰ মাত্ৰ 480, 480 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা একেবাৰে কম দামত আজি ল'ব পাৰিব। গতিকে আপোনালোকে যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ এটা মেছেজ কৰি আপোনালোকে কল কৰিব পাৰিব। ইয়াৰ পিছতে পাব এইটো মচু কালাৰত আছে। মচু কালাৰ যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে। লাইট কালাৰ, গোটেইকেইটা কালাৰে লাইট হয়। সকলো বডি কালাৰৰ মানুহে পিন্ধিব পাৰিব। কাপোৰযোৰ খুব সুন্দৰকৈ পিন্ধিব পাৰিব। এখন চাব, ইয়াৰে চাদৰখন খুব ধুনীয়া হয় কাপোৰযোৰ এইযোৰো। আৰু এইবিলাক কাপোৰ খুবেই লাইট ৱেইটৰ হয়, সেইকাৰণে আপোনালোকে গৰমত পিন্ধিবলৈ খুব ভাল পাব। এইটো চাওক কিমান লাইট কালাৰ হয়, চাওকচোন কিমান ধুনীয়া হয়, বডি হেডিং হয়, খুব ধুনীয়াকৈ মেটচ কৰিব সকলোৰে লগত। আৰু ইয়াৰ লগতে পাব আপোনালোকে ব্লাউজৰ পিচ, এইটো চিলাই ল'ব পাৰিব, আপোনালোকে নিচিলোৱাকৈ ল'ব পাৰিব। আৰু ইয়াৰ লগতে পাব এইখন মেখেলা আৰু ভাল লাগিলে ল'ব পাৰিব। অনলি 480, 480 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাব, এইটো এটা লাইট গ্ৰীণ কালাৰত আছে। এইটো এই কাপোৰযোৰৰ ফুলৰ কামখিনি চাব, সৰু সৰুকৈ কৰা হৈছে। পাছৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত আপোনালোকে এনেকৈ সৰুকৈ কৰি দিয়া হৈছে। আৰু এইখন হ'ব ইয়াৰে মেখেলা। এই কাপোৰযোৰৰ লগতে আপোনালোকে ব্লাউজৰ পিচ পাব। এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ আৰু দামটোতো পোৱাই আছে মাত্ৰ 480, 480 টকা। আৰু চেম ডিজাইনত আহিব। সেইটো এটা কালাৰ পাব আপোনালোকে, পিংক, বেবী পিংকত হয়, খুব ধুনীয়া হয়। এইটো আপোনালোকে ল'ব পাৰে। প্ৰাইচ একে আহিব 480, 480 টকা। আৰু এটা আছে ধুনীয়া কালাৰ, এইটো স্কাই ব্লু হ'ব, লাইট স্কাই ব্লু কালাৰ থাকিব। আৰু চাদৰখনৰ আঁচলটো চাব, চাদৰখনৰ আঁচলটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ সৰু সৰুকৈ এইখিনি আছে। এইটো হ'ব ব্লাউজৰ পিচ আৰু ইয়াৰে এইখন হ'ব মেখেলা। ভাল লাগিলে অনলি 480, 480 টকা। যোৱা চানডে মই ভিডিঅ' দিব নোৱাৰিলোঁ পাৰ্চনেল অকণমান প্ৰব্লেমৰ কাৰণে, বেয়া নাপাব। বহুতে মোক মেছেজ কৰিছিলে আজি ভিডিঅ' নিদিয়ে নেকি বুলি, অকণমান অসুবিধা হ'ল, সেয়েহে ভিডিঅ' দিবলৈ অসুবিধা নোৱাৰিলোঁ, বেয়া নাপাব আপোনালোকে। এইযোৰ চাব, এইযোৰ লাইট লেভেণ্ডাৰ কালাৰত আছে আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব। আৰু মাজত চাওক এনেকৈ ফুল কৰা হৈ আছে। লাইন এণ্ড কটনৰ কাপোৰ গৰমত পিন্ধিবলৈ খুব সুন্দৰ এটা মেটেৰিয়েল হয়। আৰু ইয়াৰে এইখন হ'ব মেখেলা, লগতে পাব ব্লাউজৰ পিচ। ভাল লাগিলে ল'ব পাৰিব। অনলি 480, 480 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছতে চাব, এইযোৰ পদ্মিনীৰ কাপোৰ, পিয়ৰ পদ্মিনীৰ কাপোৰ হয়। আৰু এই কাপোৰযোৰ শালত বোৱা হয়। এইযোৰ আমাৰ ধেমাজিত মাটিশালত বোৱা কাপোৰ নহয়, কিন্তু হাতে বোৱা কাপোৰেই হয়। পিয়ৰ পদ্মিনীৰ কাপোৰ হ'ব। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকুৱা হ'ব আৰু মাজত এনেকৈ বুটা কৰি কৰি দিয়া হৈছে। কাপোৰযোৰৰ কালাৰটো খুব ধুনীয়া শেলাই ৰঙত আছে। আৰু এই চাদৰখনৰ মাজত এনেকৈ এটা গেৰো কৰি দিয়া হৈছে, এনেকৈ গেৰো ডিজাইন থাকিব। এইখন হ'ব চাদৰখন দেখালোঁ। আৰু ইয়াৰে এইখন হ'ব মেখেলা। এইখন হ'ব মেখেলা। মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে। চাওক পিয়ৰ পদ্মিনীৰ কাপোৰ, এইবিলাক ধুলেও বেয়া নহয় এইবিলাক কাপোৰ। আৰু ভাল লাগিলে এই কাপোৰযোৰ অনলি 1550, 1550 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইবিলাক কাপোৰৰ মাৰ্কেট প্ৰাইচ 18, 17, 18 এনেকুৱা হয়, কিন্তু আপোনালোকে আমাৰ ওচৰত মাত্ৰ 1550, 1550 টকাত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, লগতে পাব ব্লাউজৰ পিচ। আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এইটো এটা আহিব ৰেডত, যিসকলে ৰেড ভাল পায় তেওঁলোকে ল'ব পাৰে। এইযোৰো চেম ডিজাইনতে থাকিব। আৰু এখন হ'ব চাদৰখন,
চাওক এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এই কাপোৰযোৰৰ মাজতো এনেকৈ এই কাপোৰযোৰৰ মাজতো এনেকৈ গেৰুৱা ডিজাইন ৰখা হৈছে এইটো গেৰুৱাটো অকণমান সৰুকৈ কৰা হৈছে কাপোৰযোৰ আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি এইকেইটা চাইড পাৰি লগতে এইটো ব্লাউজৰ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব এইটো পাৰি দিয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে আৰু এইখন হ'ব ইয়াৰে মেখেলা এখন মেখেলা দেখিছে আৰু ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলাটো আৰু ভাল লাগিলে এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে অনলি 1550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'ৰ মাজতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে ইউটিউবত হিয়াজ কালেকশ্যন নামেৰে যিটো চেনেল চাই আছে আপোনালোকে সেই নামেৰে আমাৰ দোকানখনৰ নাম ৰখা হৈছে হিয়াজ কালেকশ্যন আপোনালোকে আহিব যদি গোগামুখৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে বৰদলনিৰ পৰা আপোনালোকে ৰাইট চাইডে 50 মিটাৰমান সোমাই আমাৰ দোকানখন পাব আৰু যদি ধেমাজিৰ ফালৰ পৰা আহে আপোনালোকে তেতিয়া লেফ্ট চাইডে আমাৰ দোকানখন পাব আৰু যদি আপোনালোকে বিচাৰি পোৱাত অসুবিধা হয় মই ইমানখিনি কোৱাৰ পিছত যদি আপোনালোকৰ বিচাৰি পোৱাত অসুবিধা হয় আপোনালোকে আমাৰ ফোন নাম্বাৰ 7637912483 এই নাম্বাৰটো আপোনালোকে লিখি ল'ব এই নাম্বাৰটোত আপোনালোকে কল কৰিব অথবা আপোনালোকে গুগল মেপত গৈও চাৰ্চ কৰিব পাৰিব হিয়াজ কালেকশ্যন নামেৰে আপোনালোকে তাতে চাৰ্চ কৰিলেও যিটো একজেক্ট লোকেশ্যন সেইটো পাই যাব আৰু ইয়াৰ পিছতে চাব এইযোৰ পিয়ৰ পদ্মিনীৰ মিচিং কাপোৰ হয় আমাৰ ধেমাজিৰ মাটিশালত বোৱা কাপোৰ হয় এইযোৰ পাৰ্পল কালাৰত আহিব খুব ধুনীয়া হয় আচলৰ ডিজাইনটো চাব যথেষ্ট ডাঙৰকৈ কৰা হৈছে আচলৰ ডিজাইনটো আৰু মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে এখন হ'ব চাদৰখন মাজত বুটা কৰি দিয়া হৈছে চাৰিটাকৈ আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি এইকেইটা চাইড পাৰি দেখিছে চাদৰখনত আপোনালোকে লগাই ল'ব আৰু ব্লাউজৰ পিচটো এইটো এই কাপোৰযোৰ ব্লাউজৰ পিচটো যথেষ্ট হেভি হয় গোটেই আপোনালোকে যদি এটা ঠিক ৱাটাৰ হাতৰ ব্লাউজ চিলাই গোটেই হাতটোতে পৰি যাব খুব ধুনীয়া লাগিব এইটো এইযোৰ ব্লাউজৰ পিচটো চিলাই ল'লে আৰু ইয়াৰে এখন হ'ব মেখেলা এখন হ'ব ইয়াৰে মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3900 টকাত সংগ্ৰহ কৰিব পাৰিব পাৰ্পল কালাৰ খুব ধুনীয়া এইযোৰ পিয়ৰ পদ্মিনীৰ কাপোৰ তাৰপিছতে চাব এইযোৰ গ্ৰীণ কালাৰ চেমি নুনিৰ কাপোৰ যথেষ্ট ধুনীয়া কাপোৰযোৰ কালাৰটোও বহুত ধুনীয়া হয় আৰু এই কাপোৰযোৰত চাব সৰুকৈ গোটেই গাতে এনেকৈ বুটা কৰি দিয়া হৈছে ৰাণী পিংক সূতাৰে এনেকৈ বুটা কৰি দিয়া হৈছে খুব ঘনকৈ কৰি দিয়া হৈছে কাপোৰযোৰত বুটাৰ কামখিনি যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ চাওক আৰু চেমিনুনিবিলাকৰ এনেকৈ মাজত অলপ হোৱাইট সূতা যে আপোনালোকে জিলিকি থাকে বহুতে সোধে মোক এইটো কিহৰ কাৰণে হয় বুলি সেইসকলক কওঁ যিসকলে বুজি নাপায় কাৰণ চেমিনুনিৰ কাপোৰবিলাকত পিয়ৰ নুনি সূতা বোৱা থাকে আৰু পিয়ৰ নুনি সূতাৰ কালাৰটোতো সকলোৱে জানেই অফ হোৱাইট কালাৰৰ হয় কাপোৰযোৰ আৰু সেয়েহে সূতাবিলাক যেহেতু হাতেৰে কটা হয় বা আজিকালি মেচিনতো কটা হয় হ'লেও সূতাবিলাক কি হয় ক'ৰবাত শকত ক'ৰবাত অকণমান কেতিয়াবা লাহি হৈ যায় য'তে শকত সূতা পৰি যায় মানে সেই ঠাইডোখৰে অকণমান বগা নিচিনা এনেকৈ দেখা যায় কিন্তু মিহি সূতাবিলাকত ইমান ধৰিব নোৱাৰে আৰু আপোনালোকক কওঁ যে নুনি সূতাবিলাকত নুনি সূতাবিলাক কাটোতে জইন দিবলগীয়া হয় ইটোৰ পিছত সিটো যেনেকৈ লেটা দি থাকোঁতে জইন দিবলগীয়া হয় জইনৰ কাৰণে এই সূতাবিলাক মাজে এনেকৈ গাঁঠি নিচিনা হয় আৰু এই কাপোৰবিলাক এই গাঁঠি যে আছে কাৰণে এই কাপোৰবিলাক পিয়ৰ কাপোৰ হয় যদি আপোনালোকে এখন মিহি কাপোৰ আপোনালোকে যদি পিয়ৰ নুনি এযোৰ কাপোৰ লয় তাতে যদি আপোনালোকে এনেকৈ গাঁঠি কিবাকিবি নাথাকে তেতিয়াহ'লে আপোনালোকে ভাবিব কাপোৰযোৰত কিবা মিক্স আছে যদি আপোনালোকে পিয়ৰ এযোৰ কাপোৰ লয় নহয় তাতে নিশ্চয় গাঁঠি থাকিবই আৰু মুগাৰ ক্ষেত্ৰতো তেনেকুৱা টচৰ ক্ষেত্ৰত নহয় কিন্তু মুগাৰ ক্ষেত্ৰতো তেনেকুৱা গাঁঠি হয় কাপোৰযোৰ আৰু সেই গাঁঠিটো থাকিলেহে পিয়ৰ মুগা কাপোৰ বুলি ধৰিব পৰা যায় আৰু চাওক এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইডৰ পাৰি আৰু লগতে পাব ব্লাউজৰ পিস আৰু এখন হ'ব মেখেলা এখন মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3000 টকা সংগ্ৰহ কৰিব পাৰিব 3000 ল'ব পাৰিব এইযোৰ চাব খুব ধুনীয়া এটা কালাৰ কাপোৰযোৰত গোলাপ ফুলৰ ডিজাইনত গোটেই কাপোৰযোৰ বনোৱা হৈছে এইটো হ'ব ইয়াতে আচলৰ ডিজাইন আৰু এনেকৈ ৰেড সূতাত কৰা হৈছে ফুলৰ কামখিনি এখন চাদৰখন চাব কালাৰটো যথেষ্ট ধুনীয়া কাপোৰযোৰৰ কেমেৰাত কাপোৰযোৰ অলপ লাইট টাইপ আহিছে কিন্তু যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ
এইটো এই পাৰিতে দেখিছে আপোনালোকে এইটো কালাৰটো এইটো সেম কালাৰ হয় কাপোৰযোৰৰ এটা সাইড পাৰি লগতে ব্লাউজৰ পিস পাই যাব আৰু ইয়াতে এখন হ'ব মেখেলা মেখেলাখন বহুত ওপৰলৈকে কাম কৰা আছে আৰু এক লাইন এনেকে দি দিয়া হৈছে এখন মেখেলাখন যথেষ্ট ধুনিয়া আৰু ভাল লাগিলে এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা মাত্ৰ 3000 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে পাব এযোৰ গ্ৰীনত সেম ডিজাইন হ'ব গোলাপ ফুলৰ ডিজাইন কৰা হৈছে কালাৰটো হ'ব এনেকুৱা এইটো হোৱাইট আৰু ৰেড সূতাৰে কৰা হৈছে কাপোৰযোৰৰ কাম আৰু এইবিলাক কাপোৰ আপোনালোকে সিম্পল কাপোৰ এইবিলাক য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সুন্দৰভাৱে আপোনালোকে পিন্ধিব পাৰে এইবিলাক কাপোৰ আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু এখন থাকিব মেখেলা মেখেলাখন বহুত ওপৰলৈকে কাম কৰিছে আৰু ভাল লাগিলে ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব তাৰ পিছতে দেখাম এযোৰ পাজক জোৰা পাজকত আপোনালোকে এযোৰ ব্লু আৰু হোৱাইটত এনেকৈ চেক কৰা হৈছে এযোৰ পাজক জোৰাযোৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা ব্লু আৰু হোৱাইটৰ এনেকৈ চেক কাপোৰ হয় ব্লাউজৰ পিস পাই যাব এইযোৰৰ লগতে চিম্পল হ'ব ব্লাউজৰ পিসটো লগতে পাব এখন মেখেলা আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 1800ত ল'ব পাৰিব 1800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম এযোৰ সেমি নুনি এযোৰ খুব ধুনিয়া পিচ পিংক কালাৰৰ কাপোৰ ইয়াতে ব্লেকেৰে কাম কৰা হৈছে গোটেই কাপোৰযোৰ গছবুটা ডিজাইনত থাকিব এইটো হ'ব ইয়াৰে আঁচলৰ ডিজাইন গোটেই কাপোৰযোৰত ডাঙৰকৈ এনেকৈ গছবুটা কৰি দিয়া হৈছে পিচ পিংকৰ কাপোৰ আৰু সকলো বডি কালাৰৰ মানুহকে পিচ পিংকৰ কাপোৰে খুব ধুনীয়াকৈ মেচ কৰে এখন হ'ব ইয়াৰে এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজৰ পিস আছে লগতে এটা পাৰি থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব আৰু এইবিলাক কাপোৰ মাটিশালৰ কাপোৰ আমাৰ ধেমাজিত বোৱা কাপোৰ আৰু ধেমাজিত বোৱা কাপোৰ বুলি ক'লে সকলোৱে হেঁপাহ কৰে পিন্ধিবলৈ কাৰণ খুব ধুনীয়া হয় আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এখন মেখেলাখন আৰু ভাল লাগিলে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা 3150 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এইযোৰ পিংক কালাৰৰ কাপোৰ বেবী পিংক হয় এইযোৰ খুব ধুনীয়া হয় আৰু গোটেই কাপোৰযোৰত এনেকৈ গছবুটা ডিজাইন কৰা হৈছে দেখিছে এই কাপোৰযোৰত গছবুটা ডিজাইন কৰা হৈছে এনেকৈ আৰু চাদৰখনৰ মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে চাওক বেবী পিংক কালাৰৰ চেমি নুনিৰ কাপোৰ সুন্দৰকৈ পিন্ধিব পাৰিব যিসকলে এই কালাৰটো ভাল পায় বিচাৰি আছিলে ল'বলৈ এনেকুৱা কালাৰৰ কাপোৰ যোগাযোগ কৰিব সোনকালে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লেক আৰু ৰেডত কৰি দিয়া হৈছে সাইড পাৰি কেইটাৰ কাম লগতে পাব ব্লাউজৰ পিস আপোনালোকে ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু ইয়াৰে এখন হ'ব মেখেলা দেখিছে এইখন মেখেলাখন ওপৰলৈকে কাম কৰিছে আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 3100 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰে পিছতে দেখাম এযোৰ কটন চিল্কৰ কাপোৰ ব্ৰিঞ্জল কালাৰ থাকিব কাপোৰযোৰ এখন হ'ব চাদৰখন এইটো হ'ব আঁচলৰ ডিজাইন মাজত এনেকৈ সৰুকৈ বুটা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া এইযোৰ কটন চিল্কৰ কাপোৰ আজি অফাৰ প্ৰাইচত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এইখন হ'ব ইয়াৰে মেখেলাখন এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ৰাণী পিংকত কৰা হৈছে ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব এইটো হ'ব ব্লাউজৰ পিস এইটো হ'ব ইয়াৰে পাৰি আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1250 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আছে কটন চিল্কৰ কাপোৰ ব্লু কালাৰত হ'ব নেভি ব্লু কালাৰত হ'ব কাপোৰযোৰ আৰু ইয়াৰে এইখন হ'ব চাদৰখন এনেকৈ গুণাৰ কাম কৰা হৈছে চাদৰখনত আৰু মাজত গোটেই দেখিছেনে এইখিনি বুটা কৰি দিয়া হৈছে একদম ঘনকৈ বুটা কৰি দিয়া হৈছে কাপোৰযোৰ এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা এনেকৈ গুণাৰে কাম কৰি দিয়া হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলা ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব এইখন হ'ব ইয়াৰে মেখেলাখন আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1150 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এযোৰ পদ্মিনী আৰু কটন চিল্কৰ কাপোৰ কটন চিল্ক দিশত আছে বাণীত পদ্মিনী সূতা বোৱা হৈছে কাপোৰযোৰ যথেষ্ট ধুনীয়া কাপোৰযোৰ চাওকচোন কিমান ডাঙৰকৈ এনেকৈ আঁচলৰ ডিজাইনটো কৰা হৈছে চাদৰখন
এটা আনকমন ডিজাইনত বোৱা হৈছে কাপোৰযোৰ আৰু মাজত চাব এনেকৈ গোটেই গাতে ঘনকৈ কাপোৰ বুটা কৰি দিয়া হৈছে কাপোৰযোৰত আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি এখন চাদৰখন আচলৰ ডিজাইনটো ফাৰ্ষ্ট এনেকৈ ডাঙৰকৈ আহিব তাৰপিছত মাজত এনেকৈ সৰুকৈ আহিব দুইটা সাইডে আছে এনেকৈ এখন চাদৰখন আৰু কাপোৰযোৰৰ ব্লাউজৰ পিছটো কন্ট্ৰাষ্টত আহিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এইখন মেখেলাখন ব্লাউজৰ পিছটো থাকিব এইটো হ'ব ব্লাউজৰ পিছটো আৰু এইটো সাইড পাৰি আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 1550 1550 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কোৱালিটি যথেষ্ট ভাল এইযোৰ কাপোৰ আপোনালোকে বিয়া খাবলৈ যাওঁতে পিন্ধি যাব পাৰিব সুন্দৰকৈ পিন্ধি যাব পাৰিব পাৰ্টি এটেণ্ড কৰিব পাৰিব এই কাপোৰযোৰ যথেষ্ট ধুনীয়া ভাল লাগিলে কেৱল 1550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব হোৱাইট কালাৰৰ এইযোৰ সুপাৰ কটনৰ কাপোৰ আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ গছ বুটা ডিজাইনত কৰা হৈছে আৰু গোটেই কাপোৰযোৰত দেখিছেনে এইখিনি এনেকৈ গছ বুটা কৰি দিয়া হৈছে সুপাৰ কটনৰ কাপোৰটো পিন্ধিবলৈ গৰমত পিন্ধিবলৈ ক'বই নালাগে বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰে এইকেইটা হ'ব সাইডৰ বৰ্ডাৰ এইকেইটা আপোনালোকে লগাই চিলাই ল'ব যথেষ্ট ধুনীয়া কাপোৰযোৰ আৰু এইখন হ'ব ইয়াৰে মেখেলা ব্লাউজৰ পিছ থাকিব ব্লাউজৰ পিছটো চিম্পল হ'ব এইখন হ'ব ইয়াৰে মেখেলা আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1400 ৰুপিজ 1400 টকা এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ চেমিনুনি অৰেঞ্জ কালাৰৰ কাপোৰ এই কাপোৰযোৰৰ ডিজাইনটো অকণমান আনকমনকৈ বনাই আনিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ যিহেতু সদায় একে ডিজাইনবিলাক প্ৰায় আহিয়ে থাকে বেলেগ কালাৰত কিন্তু এইযোৰ চাওক অকণমান আনকমনকৈ বনাই আনিবলৈ চেষ্টা কৰিছোঁ এনেকৈ সৰুকৈ এনেকৈ পাত দিয়া আছে দুফালে দুটা পাত আৰু চাওক লাইট অৰেঞ্জ কালাৰৰ হ'ব কাপোৰযোৰ মাজত এই বুটা কৰি দিয়া হৈছে গ্ৰীণ আৰু ব্ৰিঞ্জল কালাৰত থাকিব বুটাৰ কামখিনি আৰু লগতে থাকিব এইটো ব্লাউজৰ পিছ পাই যাব আপোনালোকে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি এইকেইটা সাইড পাৰি দেখিছে এইটো হ'ব ব্লাউজৰ পিছটো ডাঙৰকৈ দিয়া হৈ আছে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে আৰু অকণমান কাপোৰ দি দিয়া হৈছে আপোনালোকে যিসকল প্লাছ সাইজৰ মানুহ তেওঁলোকে এখন কাপোৰ লগায়ো ব্লাউজটো ধুনীয়াকৈ চিলাই ল'ব পাৰিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এইখন ইয়াৰে মেখেলাখন ভাল লাগিলে ল'ব পাৰিব অনলি 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম এযোৰ কটন চিল্কৰ ব্লেক কালাৰত আহিব কাপোৰযোৰ কোৱালিটি যথেষ্ট ভাল দেই কাপোৰবিলাকৰ বহুতেই ভাল হয় আৰু এইযোৰ চাব আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন এইখন গোটেইখন চাদৰখন কিমান ধুনীয়াকৈ ডিজাইন কৰা হৈছে চাদৰখন মেলি দেখাই দিছোঁ সম্পূৰ্ণকৈ বহুতেই ধুনীয়া হয় এইখন চাদৰ আৰু ইয়াৰ লগতে পাব এইখন মেখেলা দেখিছে এইখন মেখেলা আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিছটো চিম্পল হ'ব এটা পাৰি থাকিব ভাল লাগিলে ল'ব পাৰিব অনলি 1350 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ কাপোৰ দেখাই আজি ভিডিঅ'টো সামৰণি মাৰিম আৰু ভিডিঅ'টো সামৰাৰ আগতে আপোনালোকক কৈ থওঁ আমাৰ সকলোবিলাক পাৰ্চেল আমি অনলাইনত পঠাওঁ অনলাইন অফলাইন দুইটাই আমি কৰি থাকোঁ আপোনালোকে যদি আমাৰ দোকানলৈ আহিম বুলি ভাবি আছে আপোনালোকে যদি অনলাইনত কাপোৰযোৰ নলয় তেতিয়াহ'লে আপোনালোকে আমাৰ দোকানলৈ আহিব লগতে যদি আপোনালোকে অনলাইনত লয় ইণ্ডিয়াৰ সকলো জেগালৈকে আমি আমাৰ কাপোৰ ডেলিভাৰ্ড কৰোঁ আপুনি য'ৰ পৰাই চাই আছে তাৰ পৰাই কাপোৰযোৰ ঘৰতে বহি সুন্দৰকৈ ল'ব পাৰিব আমাৰ পাৰ্চেলসমূহ DTDC কুৰিয়াৰত পঠাওঁ DTDC কুৰিয়াৰত যদি নাথাকে আপোনাৰ ওচৰত তেতিয়াহ'লে আপোনালোকে পোষ্টেলৰ এড্ৰেছ দিব পোষ্টেলতো আমাৰ কাপোৰসমূহ পঠিওৱা হয় আপোনালোকে যেনেকৈ সুবিধা আপোনালোকৰ তেনেকৈয়ে কাপোৰসমূহ আমাৰ পৰা ল'ব পাৰিব আৰু কওঁ এইখিনিতে ভিডিঅ'টো যিহেতু আমি খুব কম সময়ৰ কাৰণে ভিডিঅ'টো কৰিবলগীয়া হয় কাৰণ সকলোবিলাক কাপোৰ ভিডিঅ'ত দেখাই থাকিব নোৱাৰোঁ গতিকে আপোনালোকে আমাৰ আগৰ বা পাছৰ ভিডিঅ' যিবিলাক আগৰ ভিডিঅ' বা আপোনালোকে আহিবলগীয়া যিসমূহ ভিডিঅ' আপোনালোকে পাব তাতে আমাৰ প্ৰায় কাপোৰবিলাক সেম ধৰণৰ পাব আপোনালোকে কেতিয়াবা অকণমান বেলেগ হ'ব পাৰে কিন্তু মেটেৰিয়েলবিলাক প্ৰায় একে ধৰণৰে হ'ব ডিজাইনবিলাক কেতিয়াবা বেলেগ হয় কিন্তু ৰিহা যোৰা যেনেকৈ ধৰক প্ৰতিটো ভিডিঅ'তে মই দেখাই থাকিব নোৱাৰোঁ কিন্তু ষ্টক আমাৰ ওচৰত এনি টাইম থাকে 12 মাহেই থাকে ৰিহা যোৰাৰ ষ্টক গতিকে আপোনালোকক
যি কালাৰতে লাগে আপোনালোকে ঢোলাই পাতৰ ৰিহা যোৰা হওক বা আপোনালোকে টচৰ কাপোৰেই হওক, যদি আপোনালোকৰ কিবা ডিজাইন আছে টচৰ কাপোৰ পাতৰ আপোনালোকৰ ডিজাইন মতে আমাক বোৱাবলৈ দিব পাৰে। ইয়াৰ উপৰিও ৰিহা যোৰা আপোনালোকক যদি বেলেগ কিবা কিবি কালাৰত লাগে তেতিয়াহ'লে আপোনালোকে জনাব। এইবিলাক আমাৰ ওচৰত ষ্টক থাকে, এনি টাইম ষ্টক থাকে। যিহেতু সদায় ভিডিঅ'ত আমি একেবিলাক কাপোৰকে দেখাই থাকিব নোৱাৰোঁ, সেয়েহে আপোনালোকক প্ৰতিটো ভিডিঅ' দেখুওৱা নহয়। কিন্তু আপোনালোকৰ প্ৰয়োজন অনুসাৰে আপোনালোকে আমাক যোগাযোগ কৰিব। আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ মতে আপোনালোকক কেনেকুৱা ধৰণৰ কাপোৰ লাগে জনাই দিব, সেইমতে আমি দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এইযোৰ হ'ব লাষ্ট কাপোৰ, কটন চিল্কৰ কাপোৰ, খুব ধুনীয়া কালাৰ হ'ব এইটো। গৰমত পিন্ধিবলৈ যথেষ্ট ধুনীয়া হ'ব। আৰু ইয়াৰে আচলৰ ডিজাইনটো চাব, এনেকৈ কৰা হৈছে। চাওক মাজত এনেকৈ সৰু সৰুকৈ এবাৰ হেঁপাহকৈ বুটা কৰি কৰি দিয়া হৈছে। যথেষ্ট কম দামত আজি কাপোৰবিলাক, আজি বুলি নহয় প্ৰায় চেষ্টা কৰোঁ আপোনালোকক যিমান পাৰোঁ সিমান ৰেহাই মূল্যত কাপোৰ দিবলৈ চেষ্টা কৰোঁ। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন, এখন ইয়াৰে মেখেলাখন আৰু লগতে পাব চাইড পাৰি আৰু ব্লাউজ। এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, সূতা সূতাত কৰা হৈছে, যথেষ্ট ধুনীয়া হয়। চাওক মই এনেকৈ ওচৰৰ পৰা দেখাই দিছোঁ, ধৰিব পাৰিছেনে? ব্লাউজৰ পিচ পাব আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব। অনলি 1250, 1250 টকাতে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। একেবাৰে শেষত কওঁ, ভিডিঅ'ৰ একেবাৰে শেষত কওঁ, আমাৰ প্ৰাইচ যথেষ্ট ৰিজনেবল। আপোনালোকে বেলেগতো তুলনা কৰি চাব পাৰে, আপোনালোকে অনলাইন অফলাইন সকলোতে তুলনা কৰি চাব। যিহেতু আজিকালি কাপোৰৰ দাম লুকাই নাথাকে, কাপোৰৰ দাম সকলোৱে অপেনলি গম পায়, কাৰণ সকলোৱে ভিডিঅ' বনাই আজিকালি ভিডিঅ'ত কাপোৰৰ দাম কৈয়ে থাকে। গতিকে আপোনালোকে অকণমান কম্পেয়াৰ কৰি চাব, আমাৰ কাপোৰৰ প্ৰাইচবিলাক যথেষ্ট ৰিজনেবল হয় বেলেগৰ তুলনাত। গতিকে আপোনালোকে নিশ্চিন্ত মানে ঘৰতে বহি আমাৰ পৰা এযোৰ কাপোৰ সুন্দৰভাৱে সংগ্ৰহ কৰিব পাৰিব। লগতে আমাৰ শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ লোৱা হয়, অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰতে হওক শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ লোৱা হয়, কাৰণ আমি যথেষ্ট ৰেহাই মূল্যত কাপোৰসমূহ আপোনালোকক দি আছোঁ। গতিকে আপোনালোকে আমাক শ্বিপিং চাৰ্জটো লোৱাৰ সময়ত এক্সট্ৰা এটা পে'মেণ্ট কৰিব লাগিব। পুনৰ লৈ আহিম নতুন নতুন কালেকশ্যন, ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ। সদায় আপোনালোকে ভিডিঅ' চাই থাকিব যেনেকৈ চাই গৈ আছে, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে লগত, আৰু লগতে এটা লাইক কৰিব, যাতে আমি আকৌ পুনৰ ভিডিঅ' বনাই থাকিবলৈ অকণমান উৎসাহ পাওঁ। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ মাজলৈ। তাৰ আশাৰে আজিলৈ আহিছোঁ, ধন্যবাদ।